নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ মেট্ৰিকৰ চাৰ্টিফিকেট আপোনালোকে কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব আজি ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ গৈ আছোঁ এয়া হ'ব পাৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বা এডমিট কাৰ্ড বা মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেট অথবা আপোনালোকৰ যি ফটো আৰু ছিগনেচাৰ সেইটো হ'ব পাৰে ইয়াতে আপোনালোকে দেখা পাইছে এটা অপশ্যন ফটো আৰু ছিগনেচাৰ সেইটো আপোনালোকে চেঞ্জ কৰিব পাৰিব অনলাইনত আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই সম্পূৰ্ণ এপ্লাই প্ৰচেছ দেখুৱাম ষ্টেপ বাই ষ্টেপ সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনালোকৰ যদি কাৰেকশ্যন কৰিবলগীয়া আছে তেন্তে অতি শীঘ্ৰে কৰি লওক কাৰণ বেছিকৈ লেট কৰি থাকিলে আপোনালোকৰ 1000 এটা এক্সট্ৰা ফিজ লাগিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে আপোনালোকে সেইটো লিংকত ক্লিক কৰি এইটো পৰ্টেলত আহিব পাৰিব আপোনালোকে যোনটো সেৱাৰ অফিচিয়েল সাইট হয় তাৰ পৰা ভিজিট কৰি আহিব নোৱাৰিব সাৰ্ভাৰ প্ৰব্লেম দেখুৱাব আপোনালোকে মই দিয়া লিংকটোৰ পৰা ক্লিক কৰি আহিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে সেৱা ই সাৰ্ভিস পোৰ্টেল সো ইয়াতে আপোনালোকে দেখা পাইছে ৰিড বিফৰ এপ্লাই আপোনালোকক কি ডকুমেন্টছ লাগিব কিমান সাইজত লাগিব আৰু কেনেকৈ পেমেন্ট কৰিব সকলোবোৰ কথা এটা দিয়া আছে আপোনালোকে চাব পাৰে চালে আৰু মই আপোনালোকক ইতিমধ্যে কৈ যামেই আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব হেতু কোৱা আছে ঠিক আছে তাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে এপ্লাই ফৰ কাৰেকশ্যন ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে ইন্টাৰফেসটো এনেকৈ খোল খাই যাব ইয়াতে আপোনালোকে দেখা পাইছে ই ফৰ্ম ফৰ কাৰেকশ্যন অফ ডকুমেন্ট সো ইয়াতে আপোনালোকৰ ডিটেইলছখিনি ফিল আপ কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমতে আপোনাৰ নাম দিব লাগিব এডমিট কাৰ্ডত যেনেকৈ আছে তেনেকৈ দিব লাগিব আৰু ডেট অফ বাৰ্থটো আপোনালোকে দিব আৰু আপোনাৰ ফাদাৰ্স নেম মাদাৰ্স নেম ইয়াৰ অফ ৰেজিষ্ট্ৰেশ্যন সো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট বা এডমিট কাৰ্ডত থাকিব কোনটো বছৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে হেতু ইয়াৰ আপোনালোকে দিব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব ঠিক আছে এই গোটেইখিনি ডিটেইলছ আপোনালোকে ভালকৈ এন্টাৰ কৰিব শুদ্ধকৈ আৰু ইয়াতে ইয়াৰ অফ এক্সামিনেশ্যন কোনটো বছৰত আপোনাৰ এক্সাম হৈছিলে আৰু নেম অফ এক্সামিনেশ্যনটো অবভিয়াছলি SSLC এ থাকিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে ৰুল আৰু নং বেলেগ বেলেগকৈ থাকিব এটা আপোনালোকে এন্টাৰ কৰিব তাৰ পাছতে ইয়াতে দেখা পাইছে নেম অফ স্কুল আৰু ডিস্ট্ৰিক্টটো কোনটো ডিস্ট্ৰিক্টত পৰে হেতু আপোনালোকে সিলেক্ট কৰিব আৰু আপলোড স্ক্যান কপি হেতু আপোনালোকে অলপ মন কৰিব ইয়াতে এটা কথা আপোনালোকে লক্ষ্য কৰিব লাগিব এটা দেখা পাইছে আপলোড ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ফৰ কাৰেকশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এডমিট কাৰ্ড মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট ফৰ ষ্টুডেন্ট অফ 1998 বেচ ইয়াৰে কোৱা আছে ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেটটো আপলোড কৰিব লাগিব যিসকলে 1998 চনত মেট্ৰিক পৰীক্ষা দিছিলে ঠিক আছে আৰু আফটাৰ এন এডমিট কাৰ্ড ইন কেছ অফ ষ্টুডেন্ট পিৰিয়ড 1998 সো 1998 ৰ পাছৰখিনি এডমিট কাৰ্ড দিব লাগিব ডিটেইলছ কো লিখা আছে আপোনালোকে এটা ভালকৈ চাব যিসকলে 1998 ৰ আগত মেট্ৰিক দিছিলে SLC দিছিলে সেইকলে ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট ৰেক সাৰ্টিফিকেট দিব লাগিব আৰু যিসকলে 1998 ৰ পাছত দিছিলে সেইকলে এডমিট কাৰ্ড আপলোড কৰিব লাগিব হেতু আপোনালোকে ভালকৈ লক্ষ্য কৰিব আৰু ভুল নকৰিব ঠিক আছে আৰু ইয়াতে আপোনালোকে ফিল আপ কৰাৰ পাছত ফিজ এণ্ড পেমেণ্টখিনি দেখাই দিব কিমান আপোনালোকে ফিজ কৰিব লাগিব সো ইয়াতে মই ফিল আপ কৰি লম ডিটেইলছখিনি তাৰ পাছত আপোনালোকক নেক্সট ষ্টেপত দেখাই আছো সো ইয়াতে মই ডিটেইলছখিনি ফিল আপ কৰি ললো ইয়াতে আপোনালোকে দেখা পাইছে ডকুমেন্টছৰ এগেইনষ্টত কিমান ফিজ দিব লাগিব ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যদি আপোনালোকৰ কাৰেকশ্যন কৰিবলগীয়া থাকে তেন্তে 300 আৰু এডমিট কাৰ্ডত 300 মাৰ্কশ্বিটত 300 আৰু পাছ চাৰ্টিফিকেটত 300 সো 300 টকাকৈ এভৰি চাৰ্টিফিকেটত আপোনালোকে দিব লাগিব আৰু ইন কেছ আপোনালোকৰ যদি এক্সাম 2023 আগত হৈছিলে ধৰক আপোনালোকৰ যদি 22 ত হৈছিলে এক্সাম তেন্তে আপোনালোকে এটা লেট ফিজ দিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে এটো 1000 লেট ফাইন এটা আহি গৈছে সো লেট ফাইন আপোনালোকে দিব লাগিব যদি আপোনালোকৰ বেছি দিন হৈ গৈছে ৰেজিষ্ট্ৰেশ্যন কৰা বা মেট্ৰিকৰ এক্সাম দিয়া 2024 ৰ পাছৰখিনি এই লেট ফিজটো দিব নালাগে ঠিক আছে সো এয়াই হয় গতিকে আপোনালোকৰ যদি কাৰেকশ্যন কৰিবলগীয়া আছে তেন্তে অতি শীঘ্ৰে কৰি লওক নহলে 1000 এটা আপোনালোকে এক্সট্ৰা দিব লাগিব এতিয়া আপোনালোকৰ যি সাৰ্টিফিকেটত কাৰেকশ্যন কৰিবলগীয়া আছে হেকেটা আপোনালোকে টিক কৰিব ৰেজিষ্ট্ৰেশ্যনত যদি আছে হেতু টিক কৰিব এডমিট কাৰ্ড মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট যত আপোনাৰ কাৰেকশ্যন কৰিবলগীয়া আছে হেকেটা আপোনালোকে টিক কৰি দিব ঠিক আছে মোৰ ইয়াৰ ক্ষেত্ৰত মই ইয়াতে তিনটা সিলেক্ট কৰিলো তাৰ পাছতে আপুনি যেটো এডমিট কাৰ্ড আপলোড কৰিছে হেতু ইয়াতে শো হৈ থাকিব ঠিক আছে JPG বা PNG ফৰমেটত আপোনালোকে আপলোড কৰিব লাগিব 1 MB মেক্স তাতকৈ ওপৰত হ'ব নোৱাৰিব আৰু PDF ফাইল সাপোৰ্ট নকৰে তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে প্লিজ ফিল অনলি দি ৰিকোয়াৰ্ড ফিল্ড সো ইয়াতে আপোনালোকে এই ডিটেইলছখিনি ফিল আপ কৰিব লাগিব দেখা পাইছে পাৰ্টিকুলাৰ্স অফ ক্যান্ডিডেট
ৰেকৰ্ড ইন মাই ডকুমেণ্ট এজ টু বি কাৰেক্টেড এজ। চ' ইয়াতে আপোনালোকে ভালকৈ লক্ষ্য কৰিব, নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ছাবজেক্ট, মেডিয়াম, ফটো, ছিগনেচাৰ আৰু বেলেগ যদি কিবা আছে চেঞ্জ কৰিব পাৰিব। ঠিক আছে, এইকেইটা ডিটেইলছ আপোনালোকে চেঞ্জ কৰিব পাৰিব। দেখা পাইছে, এই সকলোবোৰ ডিটেইলছ আপোনালোকে চেঞ্জ কৰিব পাৰিব। এতিয়া কথাটো হৈছে, আপোনাৰ ডকুমেণ্টছত যি বুলি আছে, অশুদ্ধকৈ যিটো আছে সেইটো ইয়াতে এণ্টাৰ কৰিব এই লাইনটোত। ঠিক আছে, আপোনাৰ সেইটো হ'ব পাৰে আপোনাৰ নাম, ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেম বা ছাবজেক্ট যি হ'ব পাৰে, আপোনাৰ যিটো ভুল হৈ আছে ৰেকৰ্ডত যেনেকৈ আছে ইয়াতে এণ্টাৰ কৰিব। ঠিক আছে, আৰু কি বুলি কাৰেকশ্যন কৰিবলগীয়া আছে ইয়াতে এণ্টাৰ কৰিব। কাৰেকশ্যন যেনেকৈ কৰিবলগীয়া আছে, ধৰক ইয়াত যদি আপোনাৰ নামটো ৰাম হয়, ROM বুলি আছে ৰাম, কিন্তু আপোনাৰ নামটো হ'ব লাগে ৰাম, RAM ৰাম। চ' ইয়াতে আপুনি শুদ্ধকৈ লিখিব, ইয়াত যোনটো অন ৰেকৰ্ড আছে সেইটো ইয়াতে আপুনি এণ্টাৰ কৰিব। ঠিক আছে, ইয়াত আপোনালোকে ভুল নকৰিব ইয়াত কাৰেকশ্যন কৰাটো। যদি ইয়াত ভুল কৰি দিয়ে তেন্তে আপোনালোকৰ পইচাখিনি এনেই যাব। ঠিক আছে, তেনেকৈ এণ্টাৰ কৰিব। আপোনাৰ য'ত ভুল আছে সেইটো আপোনালোকে ছিলেক্ট কৰি এণ্টাৰ কৰিব। ঠিক আছে, আৰু মিডিয়ামটো আপোনালোকে এনেকৈ ছিলেক্ট কৰিব পাৰে চেঞ্জ কৰিব যদি বিচাৰে। এই সকলোখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এটা ভেলিড ফোন নম্বৰ দিব লাগিব, এই ভেলিড মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰত আপোনাৰ যিবোৰ ডিটেইলছ এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিট বা ছাবমিশ্যনৰ ৰিচিট বা কাৰেকশ্যন হোৱাৰ পাছত আপোনাৰ যি নটিফিকেশ্যন আহিবলগীয়া হয় সেইটো নাম্বাৰত আহি যাব। ঠিক আছে, এণ্ড দেন ইয়াতে আপোনালোকে দেখা পাইছে আপুনি এই যিটো চাৰ্টিফিকেট, কাৰেক্টেড চাৰ্টিফিকেটটো কালেক্ট ফ্ৰম সেৱা অফিচ, বামুণী মৈদান, গুৱাহাটীৰ যোনটো অফিচ হয় তাৰ পৰা আপুনি কালেক্ট কৰিব লাগিব। ঠিক আছে, ইয়াতে কোনো বাইপ'ষ্ট ছিষ্টেম নাই, মেইন অফিচ তাত গৈ কালেক্ট কৰিব লাগিব। ঠিক আছে, ডিটেইলছখিনি ফিল আপ কৰাৰ পাছতে আপোনালোকে প্ৰচিড টু পে'মেণ্ট অপশ্যনত ক্লিক কৰিব লাগিব। চ' ইয়াতে মই ক্লিক কৰি দিছোঁ। অ'কে কৰাৰ পাছতে নেক্সট ষ্টেপত গুচি যাব। ইয়াতে আপোনালোকে দেখা পাইছে মেক পে'মেণ্ট, ৰিড কেয়াৰফুলি বিফৰ ইউ প্ৰচিড। চ' ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, আপোনালোকে পঢ়ি চাব পাৰে নোটবোৰ। আৰু ইয়াতে দুটা অপশ্যন আপোনালোকে পাই যাব, অনলাইন আৰু অফলাইন বা পে' লেটাৰ। আপোনালোকে অনলাইন পে'মেণ্ট কৰিলে গুগল পে', ফোনপে' বা ডেবিট কাৰ্ড থ্ৰুৰে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। আৰু পে' লেটাৰত ক্লিক কৰি আপোনালোকে বেংক চালান কাটাই আপোনালোকে অফলাইন পে'মেণ্ট কৰিব পাৰিব। ঠিক আছে, বা আপোনালোকে অফিচতো পে' কৰিব পাৰিব। চ' ইয়াতে মই অনলাইনটো ছিলেক্ট কৰিছোঁ, পে' অনলাইন নাও অপশ্যন ক্লিক কৰিম। চ' ইয়াতে ক্লিক কৰাৰ পাছতে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। এতিয়া আপোনালোকে দেখা পাইছে মই এটা ছাবজেক্ট অকল ছিলেক্ট কৰিছিলোঁ, নেট বেংকিং আৰু ডেবিট কাৰ্ড অপশ্যন আছে, ৱালেট অপশ্যন আছে, আপোনালোকে দেখা পাইছে। চ' এনেকৈ আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেট কাৰেকশ্যন কৰিব পাৰিব। আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে ভিডিঅ'টো এটা লাইক কৰিব, লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।